কপিয়াই আছে ধৰিত্ৰী আৰু এই কম্পন যেন শেষ হোৱাৰ নামেই লোৱা নাই। পুনৰ এটা ভূমিকম্পই জোকাৰি গৈছে ম্যানমাৰক। কালি দুটাকৈ বৰ ভূমিকম্প, এটা 7.7 ৰিক্টাৰ স্কেলত প্ৰাবল্য, আনটো প্ৰায় 7। এই দুটা বৃহৎ ভূমিকম্পই জোকাৰি যোৱা ম্যানমাৰত এতিয়া অবৰ্ণনীয় পৰিস্থিতি। তাৰ মাজতে কিন্তু ম্যানমাৰত ইটোৰ পিছত সিটো আফটাৰ শক আহিয়ে আছে। আমি জানো যে এটা বৰ ভূমিকম্প অহাৰ পিছত তাৰ পৰৱৰ্তী সময়ত আফটাৰ শক আহি থাকে, সৰু মৃদু ভূমিকম্প হৈ থাকে আৰু ম্যানমাৰত পুনৰ তেনেধৰণৰ ভূমিকম্প হৈ আছে। আজি কিছু সময়ৰ পূৰ্বেও আন এটা ভূমিকম্পই পুনৰ জোকাৰি গৈছে ম্যানমাৰত। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছোঁ ম্যানমাৰৰ আন এক উদ্বেগজনক খবৰ যে ম্যানমাৰত পুনৰ এটা ভূমিকম্পই জোকাৰি গৈছে আৰু এই ভূমিকম্পটোৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য 4.3। কালি যি দুটা ভূমিকম্প হৈছিল, বৃহৎ ভূমিকম্প, এটা 7.7 আনটো 7 ৰিক্টাৰ স্কেলত প্ৰাবল্য আছিল। দুটাই বৃহৎ ভূমিকম্প, প্ৰবল ভূমিকম্প আৰু এই ভূমিকম্প দুটাৰ পিছতেই ম্যানমাৰত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰ সমান্তৰালকৈ থাইলেণ্ডতো ভয়ানক পৰিস্থিতিৰ সূচনা হৈছিল আৰু সেই দুটা প্ৰবল ভূমিকম্পৰ কম্পন এই আমাৰ অসমতো অনুভূত হৈছিল। সমান্তৰালকৈ ইয়াৰ চুবুৰীয়া ম্যানমাৰৰ চুবুৰীয়া প্ৰায় প্ৰতিখন ৰাষ্ট্ৰতে সেই দুইটা ভূমিকম্পৰ কম্পন অনুভূত হৈছিল আৰু তাৰ সমান্তৰালকৈ দেখা গৈছে যে এই যি হিমালয়ান বেল্ট আছে, এই হিমালয়ান বেল্টত কালিৰ পৰা যথেষ্ট ভূমিকম্প হৈছে। আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়তো এটা ভূমিকম্প, প্ৰবল ভূমিকম্পই জোকাৰি গৈছে। তাৰ পিছত এতিয়া দেখা গৈছে যে কালিৰ যি দুটা ডাঙৰ ভূমিকম্প আছিল, সেই ভূমিকম্প কেইটাৰ পিছত ধাৰাবাহিকভাৱে যেন ম্যানমাৰ এতিয়া কপিয়াই আছে। ম্যানমাৰত আমি যদি চাওঁ যে কালিৰ সেই প্ৰথম যিটো ভূমিকম্প হৈছিল ৰিক্টাৰ স্কেলত তাৰ প্ৰাবল্য আছিল 7.7 আৰু তাৰ পৰৱৰ্তী যিটো দ্বিতীয়টো ডাঙৰ ভূমিকম্প আছিল ৰিক্টাৰ স্কেলত, সেইটো ভূমিকম্পৰ প্ৰাবল্য আছিল 7 আৰু সেই ভূমিকম্প দুটাৰ পিছত, সেই দুটাক যদি আমি বাদ দিওঁ, তাৰ পিছত এতিয়ালৈকে প্ৰায় এই পৰ্যন্ত প্ৰায় 15টাকৈ সৰু আৰু মৃদু পৰ্যায়ৰ ভূমিকম্প আহিছে ম্যানমাৰত। আৰু কিছু সময়ৰ পূৰ্বে আজি কালি প্ৰথমটো ভূমিকম্প অহাৰ প্ৰায় 24 ঘণ্টাৰ পিছতো আনটো ভূমিকম্প আহিছে। আজি প্ৰায় 12 বজাৰ আগত এই এটা ভূমিকম্প আহিছে। সেই ভূমিকম্পটোৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য 4। ভূগৰ্ভৰ পৰা 27 কিলোমিটাৰ গভীৰতাত ইয়াৰ উৎপত্তি স্থল। ইতিমধ্যে এইটোৰ সৈতে প্ৰায় 15টা ভূমিকম্প আহিছে কালি দুটাৰ পিছত। আমি যদি চাওঁ, কালি প্ৰথমটো ভূমিকম্প আহিছিল প্ৰায় 11:50 আৰু তাৰ পিছত যদি চাওঁ এতিয়ালৈকে 17টা ভূমিকম্প হৈছে ম্যানমাৰত আৰু এনেদৰে ইটোৰ পিছত সিটো ভূমিকম্প হৈ থকা পৰিলক্ষিত হৈছে ম্যানমাৰত। এনেদৰে ভূমিকম্পৰ ফলত এতিয়া পৰিলক্ষিত হৈছে যে এক প্ৰকাৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যি উদ্ধাৰ অভিযান চলি আছে ম্যানমাৰত, সেই উদ্ধাৰ অভিযানতো যথেষ্ট ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে। সেই উদ্ধাৰ অভিযানত ৰাইজে যথেষ্ট তাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে উদ্ধাৰকাৰীৰ দল। আৰু চাওঁ যে শুকুৰবাৰৰ দিনটোৰ যি দুটা বৃহৎ ভূমিকম্প, সেই বৃহৎ ভূমিকম্প দুটাৰ ফলত মৃতকৰ সংখ্যা এতিয়া 1000ৰ সংখ্যা পাৰ কৰি গৈছে, 1000ৰ ঘৰ পাৰ কৰি গৈছে। বৰ্তমানলৈকে 1012 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে ম্যানমাৰৰ পৰা আৰু এই পৰিসংখ্যা ইয়াতকৈ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যি আমেৰিকাৰ যি জিঅ'লজিকেল ছাৰ্ভে আছে, তেওঁলোকে আশংকা প্ৰকাশ কৰিছে যে মৃতকৰ সংখ্যা 10,000ৰ ঘৰ চুবগৈ পাৰে। যি ভয়ংকৰ পৰিস্থিতিৰ সূচনা হ'ল ম্যানমাৰত। আমি যথেষ্ট তাৰ পৰা শিহৰণকাৰী ভিডিঅ' আহিছে যে তাজপাতৰ দৰে এটা নিৰ্মীয়মান চৰকাৰী অট্টালিকা কিদৰে খহি পৰিল, তাৰ ফলত কেনেদৰে মানুহ গাড়ীত জঁপিয়াই তাত প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা চলিল। তেনেধৰণৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত উপলব্ধ হৈছে। তাৰ সমান্তৰালকৈ কিন্তু তাত উদ্ধাৰকাৰী বাহিনীয়ে এতিয়া উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু তাৰ ম্যানমাৰৰ জুণ্টা চৰকাৰে প্ৰতিবেশী ৰাষ্ট্ৰসমূহৰ পৰা সহায় সহযোগ বিচাৰিছে আৰু প্ৰায় প্ৰতিখন ৰাষ্ট্ৰ এতিয়া ম্যানমাৰক সহায় কৰিবলৈ আগবাঢ়িছে। ভাৰতেও ইতিমধ্যে যি সহায় সাহায্য আগবঢ়াব লাগে তাত যথেষ্ট উদ্যোগ লৈছে। ইতিমধ্যে
ভাৰতৰ বায়ু সেনা বাহিনীৰ এখন বিমানে সাহায্য সামগ্ৰী লৈ গৈ ম্যানমাৰত উপস্থিত হৈছে আৰু তাত সাহায্য সামগ্ৰী প্ৰদান কৰিছে আৰু এই ম্যানমাৰ আৰু থাইলেণ্ডত বৰ ভূমিকম্পত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল এতিয়া তাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰিছে প্ৰধানমন্ত্ৰীজনে আৰু ভূমিকম্পত ক্ষতিগ্ৰস্ত ম্যানমাৰ আৰু থাইলেণ্ডক সহায়ৰ আশ্বাস প্ৰদানৰ লগতে এই সমগ্ৰ বিষয়টো চোৱাচিতা কৰিবৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক ইতিমধ্যে নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ পিছতে দেখা গৈছে যে প্ৰায় 15 টন সাহায্য সামগ্ৰী লৈ ইতিমধ্যে ম্যানমাৰত উপস্থিত হৈছেগে ভাৰতীয় বায়ুসেনাৰ প্ৰথমখন বিমান আৰু এই বিমানখনত লৈ যোৱা হৈছে টেন্ট স্লিপিং বেগ কম্বল পেকেজিং খাদ্য বিভিন্ন খাদ্য তাত যেহেতু খোৱা বোৱা মানুহৰ থকাৰে কোনো সা সুবিধা নোহোৱা হৈছে চিকিৎসাৰ বাবে কোনো ব্যৱস্থা নোহোৱা হৈছে সেইবাবে তাত এনে টেন্ট নিয়া হৈছে স্লিপিং বেগ নিয়া হৈছে কম্বল নিয়া হৈছে পেকেজিং খাদ্য নিয়া হৈছে পানীৰ ফিল্টাৰ সৌৰ শক্তিৰে চালিত লাইট জেনাৰেটৰ সেট আৰু প্ৰয়োজনীয় ঔষধ প্ৰথমখন ফ্লাইটত এইসমূহ বস্তু প্ৰেৰণ কৰিছে ভাৰতে আৰু তাৰ সমান্তৰালকৈ আন দুখন ভাৰতীয় বায়ুসেনা বাহিনীৰ বিমান এতিয়া বিভিন্ন সাহায্য সামগ্ৰী তাত উঠোৱা হৈছে সাজু কৰি ৰখা হৈছে সেই দুখন বিমানো অতি শীঘ্ৰে ভাৰতে ম্যানমাৰলৈ প্ৰেৰণ কৰিব আৰু এই ভূমিকম্পত বৰ্তমানলৈকে আহত হোৱাৰ খবৰ আহিছে প্ৰায় 2400 লোক এই ভূমিকম্পত আহত হোৱাৰ খবৰ আহিছে আৰু ম্যানমাৰৰ হাস্পতালৰ বাহিৰত এতিয়া এনে আহত লোকৰ ভিৰ লাগিছে বহু লোকে বিভিন্ন গাড়ী বিভিন্ন কেৰিয়াৰ বা ষ্ট্ৰেচাৰটো আহি এতিয়া হাস্পতালৰ বাহিৰতে তেওঁলোক থাকিবলগীয়া হৈছে হাস্পতালৰ ভিতৰত জাগা নোহোৱা হৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ম্যানমাৰত আৰু হাস্পতালৰ বাহিৰত চিকিৎসাৰ অবিহনে বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে অতিকে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰকৃতিৰ ৰুখত পৰা এই দেশখনত এতিয়া ভয়ংকৰ এক পৰিস্থিতিৰ সূচনা হৈছে আৰু তাৰ সমান্তৰালকৈ কিন্তু যে যিবোৰ আফটাৰ শক আহি আছে আজিও প্ৰায় 11:53 এটা ভূমিকম্প আহিছে সেই ভূমিকম্পটোৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য 4.3 আৰু এনে ধৰণৰ ভূমিকম্প আহি থকাৰ ফলত উদ্ধাৰ অভিযানতো যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে বৰ ভূমিকম্পত যিসমূহ তাত নিৰ্মাণ কাৰ্য আছিল সেইবোৰৰ ভেটি থৰকবৰক হৈ যোৱাৰ পিছত ইটোৰ পিছত হিটো আফটাৰ শকে ভয়ংকৰ ৰূপ লোৱাৰ পুনৰ আশংকা হৈছে সকলো শংকিত হৈ পৰিছে নিজৰ ঘৰ দুৱাৰ এৰি ৰাইজ ওলাই আহিবলগীয়া হৈছে এক অবৰ্ণনীয় পৰিস্থিতি ৰাইজৰ খাবলৈ নাই শুবলৈ ঠাই নাই তেনে ধৰণৰ পৰিস্থিতি হৈছে চিকিৎসাৰ অবিহনে মানুহে তাত এতিয়া মৃত্যু খাবতি ল'বলগীয়া হৈছে আৰু এনে স্থলত ভাৰতে এতিয়া ম্যানমাৰক সহায়ৰ বাবে আগবাঢ়ি গৈছে আৰু ইতিমধ্যে 15 টন সাহায্য সামগ্ৰীৰে প্ৰথমখন ভাৰতীয় বায়ুসেনাৰ বিমান ম্যানমাৰত উপস্থিত হৈছেগে আৰু আন দুখন ভাৰতৰ বায়ুসেনাৰ বিমানত এতিয়া সাহায্য সামগ্ৰী উঠাই থকা হৈছে এই দুখনো উন্নতি পলমে প্ৰেৰণ কৰা হ'ব আৰু তাৰ সমান্তৰালকৈ কিন্তু দক্ষিণ পূব এছিয়াৰ প্ৰায় প্ৰতিখন দেশে এতিয়া থাইলেণ্ড আৰু ম্যানমাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু কিন্তু এটা কথা ক'ব লাগিব যে যি কালিৰ ভূমিকম্পৰ উৎপত্তি স্থল আছিল আৰু সেই উৎপত্তি স্থলৰ পৰা প্ৰায় 1000 কিলোমিটাৰ নিলগৰ বেংককতো ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল থাইলেণ্ডত ইয়াৰ ভয়ংকৰ ভূকম্পন সৃষ্টি হৈছিল বহু তাত অট্টালিকা আদিৰ ক্ষতিসাধন হৈছিল আৰু শতাধিক লোক তাতো আহত হৈছিল কিন্তু শনিবাৰে পুৱাৰে পৰা তাত এতিয়া স্বাভাৱিক যি জীবন যাত্ৰা সেই জীবন যাত্ৰা আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে কালি ওৰে নিশা তাত ভয়ংকৰ যানজঁটত মানুহে তীব্ৰ সমস্যা ভোগ কৰিবলগীয়া হৈছিল অসমৰো বহু পৰিয়াল গৈ তাত ইতিমধ্যে আবদ্ধ হৈ আছে তেনে বহু পৰিয়ালৰ ইতিমধ্যে মন্তব্য আমি শুনুৱাবলৈ সক্ষম হৈছিলোঁ আৰু কিন্তু এতিয়া দেখা গৈছে যে দক্ষিণ পূব এছিয়াৰ প্ৰতিবেশী দেশসমূহে ম্যানমাৰ আৰু থাইলেণ্ডলৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে আৰু তাৰ ভাৰতৰ সমান্তৰালকৈ এতিয়া চীনেও সুবিধা দেশ চীনেও সাহায্য আগবঢ়াইছে ম্যানমাৰলৈ আৰু চীনৰ পৰা ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছে এটা চিকিৎসকৰ দল আৰু প্ৰয়োজনীয় ঔষধ ইউনান প্ৰদেশৰ কুনমিঙত ইতিমধ্যে উপস্থিত হৈছেগৈ চীনৰ পৰা প্ৰেৰণ কৰা চিকিৎসা সামগ্ৰী সহ এটা অভিজ্ঞ চিকিৎসকৰ দল
ভাৰতেও বিভিন্ন চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিছে সমান্তৰালকৈ চীনেও বিভিন্ন চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিছে তাৰ সমান্তৰালকৈ ইণ্ডোনেছিয়াকে ধৰি দক্ষিণ পূব এছিয়াৰ আন দেশসমূহেও এই দুইখন বিপৰ্যস্ত দেশক সহায় কৰিবলৈ এতিয়া আগবাঢ়ি আহিছে কিন্তু তেনে মুহূৰ্ততে আটাইতকৈ উদ্বেগজনক বিষয়টো হৈ পৰিছে যে শুকুৰবাৰৰ যি দুটা বৰ ভূমিকম্প এটা 7.7 ৰিক্টাৰ স্কেলত প্ৰাবল্য আনটো 7 ৰিক্টাৰ স্কেলত প্ৰাবল্য এই দুটা ভূমিকম্পৰ পিছত বৰ্তমানলৈকে 15টা আফটাৰ শক আহিছে আৰু এনেদৰে ধৰিত্ৰী কপি থকাত এতিয়া সকলোৰে আশংকা বাঢ়িছে যে মিয়ানমাৰত পুনৰ ডাঙৰ ভূমিকম্প আহিব নেকি আৰু আটাইতকৈ উদ্বেগজনক কথাটো হৈছে যে এই যি হিমালয়ান ৰিজনটো আছে এই হিমালয়ান ৰিজনটোৰ শেহতীয়াকৈ ধাৰাবাহিকভাৱে ভূমিকম্প হোৱা পৰিলক্ষিত হৈছে আমি যদি চাওঁ যে কালিৰ দিনটোতে বিগত 24 ঘণ্টাতে যদি চাওঁ আফগানিস্তান মেঘালয়কে ধৰি মিয়ানমাৰ এই গোটেই সমগ্ৰ অঞ্চলটোত বহুকেইটা ভূমিকম্প হৈছে আৰু দীৰ্ঘদিনৰ পৰা এই ভূমিকম্পৰ যি প্ৰায় 6 মাহ মানৰ পৰা যদি আমি চাওঁ যে এনে ধৰণৰ ভূমিকম্পৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে এই সমগ্ৰ হিমালয়ান ৰিজনটোত আৰু ইয়াৰ ফলত এতিয়া আমাৰ অসমতো এনে ধৰণৰ ডাঙৰ ভূমিকম্প আহিব পাৰে নেকি তাৰ শংকা কৰা হৈছে অসমৰ ওচৰে পাজৰে যদি এনে বৃহৎ ভূমিকম্প আহে তেতিয়া হলে অধিক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব তাক লৈ এতিয়া সকলো আতংকিত হৈ থকা পৰিলক্ষিত হৈছে এই যি ভূমিকম্প ইয়াকটো ৰোধ কৰাৰ কাৰো ক্ষমতা নাই ভূমিকম্পৰ কোনো আগজাননী দিয়াৰো আজিলৈকে বিজ্ঞানে কোনো সূত্ৰ উলিয়াব পৰা নাই কিন্তু এই ভূমিকম্পৰ ফলত যদি ক্ষয় ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ হয় তেতিয়া হলে সকলো সাৱধান হৈ থাকিব লাগিব সেয়ে অতি প্ৰয়োজনীয় আৰু এতিয়া দেখা গৈছে যে মিয়ানমাৰত যি ভূমিকম্প হৈছিলে মিয়ানমাৰৰ সাংগাইঙত কালি অভিকেন্দ্ৰ আছিল এই দুটা বৰ ভূমিকম্পৰ আৰু তাৰ পিছত এতিয়া অবৰ্ণনীয় পৰিস্থিতি মিয়ানমাৰত মুহূৰ্তে মুহূৰ্তে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ খবৰ আহিছে তাৰ মাজতে এতিয়া আমেৰিকাৰ যি জিঅলজিক্যাল সাৰ্ভে আছে সেই সংস্থাই আশংকা ব্যক্ত কৰিছে যে ইয়াত মিয়ানমাৰত মৃতকৰ সংখ্যাই 10,000 ঘৰ অতিক্ৰম কৰিব পাৰে যদি সেই কথাই হয় অতি ভয়ানক হ'ব পৰিস্থিতি আৰু সেই ইতিমধ্যে সেই ভয়ানক সেই হিহৰণকাৰী অভিজ্ঞতাৰ সন্মুখীন হৈছে দেশখনৰ চিকিৎসালয়সমূহত এতিয়া চিকিৎসা কৰিবলৈ ৰোগীক চিকিৎসা কৰিবলৈ তাত চিকিৎসকৰ অভাৱ হৈছে ঔষধ পাতিৰ অভাৱ হৈছে ঠাইৰ অভাৱ হৈছে কেইবাখনো চিকিৎসালয় ভাঙি পৰাত এতিয়া খেল পথাৰত ৰোগীক ৰাখিবলগীয়া হৈছে তেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইয়াৰ পৰা এই দেশখনে কেনেদৰে উদ্ধাৰ হ'ব কিমান সোনকালে উদ্ধাৰ হ'ব পাৰিব এতিয়া তা সেই কথা পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু ইতিমধ্যে জুণ্টা চৰকাৰে যি প্ৰতিবেশী ৰাষ্ট্ৰসমূহৰ পৰা এই ক্ষেত্ৰত সহায় বিচাৰিছে সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও এই ক্ষেত্ৰত দেশখনত যিসকল নিহত আছিল তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক নিৰ্দেশ দিছে যাতে সমগ্ৰ বিষয়টো সূক্ষ্ম নজৰ ৰাখে আৰু সাহায্য অভিযান যাতে ঠিকমতে মিয়ানমাৰক প্ৰদান কৰা হয় ইতিমধ্যে 15 টন সামগ্ৰী লৈ মিয়ানমাৰত উপস্থিত হৈছেগৈ মিয়ানমাৰৰ যি হিন্দন বিমানবন্দৰ আছে তাত উপস্থিত হৈছেগৈ এই ভাৰতৰ প্ৰথমখন বায়ুসেনাৰ বিমান আন দুখন বিমানো যাবলৈ সাজু হৈছে তাত ইতিমধ্যে সাহায্য সামগ্ৰী উঠাই সাজু কৰি ৰখা হৈছে আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰেও মিয়ানমাৰৰ ভূমিকম্পত নিহতসকলৰ পৰিয়াললৈ এতিয়া সমবেদনা জনাইছে আৰু আগন্তুক সময়ত ভাৰতে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি এতিয়া আশ্বাস প্ৰদান কৰিছে প্ৰতিবেশী ৰাষ্ট্ৰখনক তাৰ সমান্তৰালকৈ কিন্তু মিয়ানমাৰৰ জনতাই যি এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈছে সেয়া বৰ্ণনাতীত সেয়া অতিকে ভয়াবহ এক অভিজ্ঞতা আৰু ইয়াৰ পৰা অতি সোনকালে দেশখনে উদ্ধাৰ পাওক নিহতৰ সংখ্যা যি প্ৰতিনিয়ত বৃদ্ধি পোৱাৰ খবৰ আহিছে ইমানতে যেন সেই খবৰসমূহ হামকাটক এতিয়া সমগ্ৰ বিশ্বই সেই কথাই বিচাৰিছে দেশখনে যাতে উদ্ধাৰ পাওক আৰু যিসমূহ আফটাৰ শক আহি আছে সেই আফটাৰ শকো ইয়াতে বন্ধ হৈ যাতে পৰৱৰ্তী আন ডাঙৰ ভূমিকম্পৰ সূচনা নহওক এতিয়া সকলোৱে সেই কথাই কামনা কৰিছে কিন্তু আজিও কপি আছে মিয়ানমাৰ মই পুনৰবাৰ শেষত জনাব বিচাৰিছো যে আজিও 12 বজাৰ পূৰ্বে 11:53 এটা ভূমিকম্প আহিছে সেই ভূমিকম্পটোৰ মিয়ানমাৰত প্ৰায় 27 কিলোমিটাৰ ভূগৰ্ভৰ তলত উৎপত্তি স্থল আৰু এই ভূমিকম্পটোৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য আছিল 4.3
আৰু এতিয়া দেখা গৈছে যে এনে ধৰণৰ কেইবাটাও ভূমিকম্প প্ৰায় 15টা ভূমিকম্প পৰৱৰ্তী সময়ত কালি বৃহৎ ভূমিকম্প দুটাৰ পিছত আহি আছে ম্যানমাৰত সকলোৱে আশা কৰিছে ইমানতে ক্ষান্ত হওক প্ৰকৃতি ইমানতে ক্ষান্ত হওক ধৰিত্ৰী আৰু ৰক্ষা পৰক ম্যানমাৰৰ জনসাধাৰণ এই দুৰ্যোগৰ সময়ত এতিয়া সকলোৱে তাকেই প্ৰাৰ্থনা কৰিছে ম্যানমাৰে যাতে সোনকালে এই দুৰ্যোগৰ পৰা তেওঁলোকে মুক্তি পাব পাৰে এই মুহূৰ্তত মই মৃদু পৱনে বিদায় লৈছো সকলোকে